লোকসভা নিৰ্বাচনলৈ সাজু হৈছে দেশৰ আটাইতকৈ পুৰণি আৰু প্ৰধান বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ। অসমৰ ভোটাৰক আকৰ্ষিত কৰি বিজেপিক প্ৰতিহত কৰাৰ বাবে অব্যাহত প্ৰচেষ্টা ৰাখিছে জাতীয় কংগ্ৰেছে। আজি ৰাজীৱ ভৱনত কংগ্ৰেছে মুকলি কৰিলে গ্যাৰেণ্টি কাৰ্ড, যাৰ জৰিয়তে দেশৰ মূল বিৰোধী দলটোৱে জনতাক প্ৰদান কৰিলে 5টা ন্যায়ৰ গ্যাৰেণ্টি: যুৱ ন্যায়, নাৰী ন্যায়, কৃষক ন্যায়, শ্ৰমিক ন্যায়, অংশীদারিত্ব ন্যায়েৰে গ্যাৰেণ্টি কাৰ্ড মুকলি কৰি ভোট যুদ্ধত নমাৰ ৰণসিঙা। উল্লেখিত যে 5 গ্যাৰেণ্টিৰে ৰাইজৰ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু হৈছে কংগ্ৰেছ। কংগ্ৰেছৰ প্ৰতীক চিহ্ন হাতে সলনি কৰিব ব্যৱস্থাৰ শীৰ্ষক শ্লোগানেৰে ভোটাৰৰ কাষ চাপিব 5টা গ্যাৰেণ্টিৰ প্ৰতিশ্ৰুতি দিয়া কংগ্ৰেছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মেহেদী আলম বৰাই কি কয় দেখুৱাব বিচাৰিছো। গতিকে মেহেদী আলম বৰাৰ মন্তব্য আপোনালোকক দেখুৱাব বিচাৰিছো। দেশৰ সৰ্বসাধাৰণ ৰাইজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে কেইটামান গ্যাৰাণ্টি আগবঢ়াইছে যে সেই কামখিনি কৰিব। তাৰ ভিতৰত 5টা মূলত তেখেতে প্ৰতিশ্ৰুতি দিব বিচাৰিছে যে ইণ্ডিয়া জোঁটৰ চৰকাৰ হ'লে সেই প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী কৰা হ'ব। প্ৰথম কথা, চাকৰিৰ ক্ষেত্ৰত এটা গ্যাৰাণ্টি দিয়া হৈছে যে প্ৰতিজন শিক্ষিত যুৱক যুৱতীক স্থায়ী চাকৰি দিব নোৱাৰিলেও অস্থায়ীভাৱে হ'লেও সংস্থাপন দিয়া হ'ব আৰু এবছৰত 1 লাখ টকা তেখেতসকলক প্ৰথম বছৰত 1 লাখ টকা মাননি দিয়াৰ ব্যৱস্থা কৰা হ'ব। অৰ্থাৎ যুৱক যুৱতীসকলে শিক্ষিত হৈ যদি চাকৰি বিচাৰে তেতিয়াহ'লে সেই যুৱক যুৱতীসকলে বছৰি 1 লাখ টকাৰ মাননি পাব। আনহাতে দ্বিতীয়টো হ'ল যে মহিলাসকলৰ বাবে এটা গ্যাৰাণ্টি দিছে যে প্ৰতি ঘৰ দৰিদ্ৰ পৰিয়ালত থকা এগৰাকী মহিলাক বা এগৰাকী মহিলাৰ নামত প্ৰতি বছৰে 1 লাখ টকা দিয়া হ'ব। অৰ্থাৎ প্ৰতিটো গৰীব পৰিয়ালৰ মহিলাই বছৰি 1 লাখ টকা লাভ কৰিব। তাৰপিছত শ্ৰমিকৰ বাবে এটা গতিকে নিশ্চিত উপাৰ্জনৰ গ্যাৰেণ্টি দিলে কংগ্ৰেছে। ৰাজনৈতিক এই পাশা খেলৰ মাজত অব্যাহত আছে প্ৰতিশ্ৰুতিৰ বন্যা।